ছয়গাঁৱৰ টকৰাদিয়া আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সংবাদমেল 23 মে'ত টকৰাদিয়া আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিব হাৰ্টথ্ৰব জুবিন গাৰ্গে। আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠান বাতিলৰ পিছতে হাৰ্টথ্ৰব জুবিন গাৰ্গক নিমন্ত্ৰণ। উল্লেখযোগ্য যে যোৱা 22 এপ্ৰিলত ছয়গাঁৱৰ টকৰাদিয়া আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ, কিন্তু সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত উপস্থিত নহ'ল শিল্পীগৰাকী, যাক লৈ সমগ্ৰ অঞ্চলজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। আজি টকৰাদিয়া আদৰ্শ পুথিভঁৰালৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিৰণ্য কলিতাই সমূহ বিষয়ববীয়াৰ উপস্থিতিত সংবাদ মেলযোগে সমিতিয়ে অহা 23 মে' 8 জেঠত পুনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজনৰ কথা প্ৰকাশ কৰে। আগন্তুক অনুষ্ঠানটোত ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। আমাৰ এটা ডাঙৰ উৎসাহ মানুহৰ মাজত আছিলে। তেনে এটা অনুষ্ঠান বাতিল হোৱাই আটাই দুখ অনুভৱ কৰিছে ৰাইজে, আৰু ৰাইজে ভাবিছে যে এই অনুষ্ঠানটো এটা বৃহৎভাৱে পালন হওক, বিশেষকৈ যিহেতু আমি তেনেকুৱা গায়ক এজনক মাতিছিলোঁ। গতিকে আমি আটাই আলোচনা কৰি আৰু এটা বিষয়ত উপনীত হ'লোঁ যে আমি অসমৰ আগশাৰীত আমাৰ আটাইৰে হাৰ্টথ্ৰব জুবিন দাক আমাৰ নিমন্ত্ৰণ দিয়া হ'ল, আৰু সেইমতে আমি তেখেতৰ নিমন্ত্ৰণ দিয়াৰ বাবে আমি গ'লোঁ, আৰু তেখেতৰ মেনেজাৰৰ লগত আমাৰ কথা হ'ল, আৰু তেখেতক আমি 23 মে'ত আমি নিমন্ত্ৰণ দিছোঁ, অৰ্থাৎ 8 জেঠ হ'ব হ'ল, আৰু তেখেতে সেইদিনা আমাৰ ইয়াতে আহি আমাৰ টকৰাদিয়া আদৰ্শ পুথিভঁৰাল আৰু যুৱ সংঘৰ এই সোণালী জয়ন্তী বৰ্ষৰে এই অনুষ্ঠানত দেৰিকৈ হ'লেও আহি অনুষ্ঠান পৰিৱেশন কৰিব, আৰু আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আচলতে এটা কথা, ডাঙৰ কথা, আজি সংযোগটো কেনেকুৱা হৈছে, আমি আচলতে জুবিন দাকে বিচাৰিছিলোঁ আচল কথাটো হ'ল, কিন্তু তেখেতৰ তেতিয়া প্ৰগ্ৰেম ইতিমধ্যে বেলেগত ৰাখিছিলে। গতিকে আমিয়ে সৌভাগ্যৱান কিজানি, আমি তেখেতক আমি ইয়াতে দেখিবলৈ পাম, তেখেতে আমাৰ এই ঠাইত তেখেতে ভৰি দিব। আমি সেইকাৰণে ভাবিছোঁ আমি এতিয়া বেছি সুখী যে তেখেত আমাৰ মাজত আহিব, এইটোৱে কথা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।